নমস্কাৰ। আমাৰ কাহিতেমা গাঁও আৰু পথাৰৰ বাসিন্দা হিচাপত অত্যন্ত লৈজ্য আৰু মৰ্মাহত হৈছোঁ। কাৰণ কি স্বাধীনতা ৭০ বছৰ পাৰ হ'ল, কিন্তু আজিও এই অঞ্চলৰ ৰাস্তা ঘাট উন্নতি অলপো নাই পোৱা। এতিয়া বিভিন্ন দল সংগঠনে ঢাক ঢোল বজায়, বিশেষকৈ ৰুলিং দলবোৰে বেছিকৈ বজায়। আমি বহুত উন্নয়ন কৰিলোঁ, বহুত আমাৰ স্বাৱলম্বী হ'লোঁ। কিন্তু এই সময়ত আমাৰ এই অঞ্চলৰ কাহিতেমা গাঁও পথাৰৰ ভিতৰত যোৱা ১৭টা বছৰ হাগ্ৰামাই ৰাজত্ব কৰিছিল, কিন্তু এটা ৰাস্তা কৰিব নোৱাৰিলা। এটা কাহিতেমা গাঁও পথাৰত যদি এটা ৰাস্তা দেখুৱাই দিব পাৰে, মই কাণ কাটি কুকুৰক খুৱাম, যদি তেওঁ নেতৃত্বত কাম কৰিছে। সেই গৌতম দাস ছাৰেও দুবাৰৰ MCLA, এবাৰ তেওঁ এটা ৰাস্তা কৰি নগ'ল কাহিতেমা গাঁও পথাৰত। এই সম্পৰ্কত আমাক নতুনকৈ আশ্বাস দি গৈছিল আপ্তৰা বাইদেৱে। আপ্তৰা বাইদেৱে আমাক আশ্বাস দি গৈছিল, বোলে আমি আপোনালোকৰ কামখিনি কৰি দিম। কিন্তু এই আপ্তৰা বাইদেউৰ লগতো দুটা লোভী সোমাই থাকিলে। সেই লোভী দুটাই মানে এই অঞ্চলৰ কাম কাজ কৰাৰ কাৰণে অসুবিধা হৈছে। লোভীৰ অৰ্থটো এইটো এনেকে আমি দেখিছোঁ, এতিয়া তেওঁৰ সোঁফালে আৰু বাওঁফালে দুটা লোভী আছে, ৰাজনীতিৰ লোভীৰ সদস্য দুজন আছে। সেই দুজনৰ নেতৃত্বত মানে আপ্তৰা বাইদেউ ছাকচেছফুল হ'ব পৰা নাই। তেতিয়ালৈকে সেই দুটা লোভীৰ ছাইড ল'ব, তেতিয়া আপ্তৰা বাইদেউ মানে ছাকচেছফুল হ'ব। আজি BPF দলৰ নিজা নিজা কৰ্মীবোৰো কাম কাজ কৰাৰ কাৰণে মানে আগবাঢ়িব নোৱাৰে। হয়, আমাৰ এই অঞ্চলতো ডাঙৰ ডাঙৰ বিজেপিৰ নেতা আৰু ডাঙৰ ডাঙৰ BPF নেতাও আছে, কিন্তু আজিলৈ এটা কামো কৰিব পৰা কেপাচিটি তেওঁলোকৰ হোৱা নাই। হয়, এইটো আজি আমি ইয়াতে আছো, এখন আমি উন্নয়ন কমিটি বুলি এখন 36 পৰিয়ালৰ সদস্য হিচাপত আমি এখন কমিটি গঠন কৰিলোঁ। সেই কমিটিখনৰ নেতৃত্বত এতিয়া আমি প্ৰত্যেক ঘৰৰ পৰিয়ালৰ 1 টকাকৈ তামোল, আৰ্থিক অনুযায়ী যায় 100 টকাৰ ওপৰত যায় যিমান দিব পাৰে, সেই হিচাপত আমি 50,000 টকাৰ এইবাৰ কাম কাজ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ এইটো হ'ল ৰাইজে, হয়। এইটো সম্পৰ্কত আমি ইয়াতে লৈছোঁ টাৰ্গেট 1000 মিটাৰ ফুট, 1000 মিটাৰ ফুটৰ আমি ৰাস্তাটোৰ গোটেইখিনি কাম কৰাৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। সামৰ্থ্য অনুযায়ী আমি এইখিনি পইচা যিখিনি যিমান দূৰলৈ যায় সেই কামখিনি কৰা 20 নং মচনগুৰি সমষ্টি হয়। এই 20 নং মচনগুৰি সমষ্টিৰ আপ্তৰা বাইদেৱে আমাক বহুতো আশ্বাস দি গৈছিল এই অঞ্চলত আহি, এই সময়ত সোমাই মেথিল। আমাৰ কাহিতেমা গাঁও পথাৰত আমি ভোটাৰ হিচাপত আমাৰ হ'ল 1307 নং কাহিতেমা পথাৰ আমাৰ ভোট কেন্দ্ৰ। সেই হিচাপে আমি ভোটাৰ হিচাপত আমি আছোঁ 662টা 666 ভোটাৰ হিচাপত আছোঁ। এই অঞ্চলৰ পৰা আপ্তৰা বাইদেউ সংখ্যক ভোটেদি জয়লাভ হৈছে। কিন্তু আজি সেই লোভী দুটা যে থকা বুলি ক'লো, সেই লোভী দুটা আগফাল পিছফাল দুই চাইডে আছে যে, সেই লোভীৰ কাৰণে আমি এই কাম কাজ কৰিব পৰা নাই। বাৰিষাত টেক হয়, হয়। বাৰিষাত এনেহেনকে টেক হয়, আপুনি আহিব নোৱাৰে। আপুনি যদি কিবা কাৰণত আহে, মানে বাইকখন আহি আধা ৰাস্তাত থৈ আহিব লাগিব, মানে তাতে চেণ্ট্ৰেল তাতে মানে খুলি থৈ আহিব লাগিব, এনেহেন পৰিৱেশ। হাগ্ৰামা মহিলা ছাৰক আমি আহ্বান জনাওঁ, তেওঁ বহুত কামে কৰা বুলি কয়, কিন্তু আমি এইবাৰ এই ৰাস্তাটোত আমিওতো আপুনি দেখছে চেন কেবল মাটি বঢ়িয়াকে পেলাই মাথো আমি ক্লিয়াৰ কৰি দিছোঁ। যদি হাগ্ৰামা ছাৰে সঁচাই মানে দুখ মৰ্মাহতবোৰ বুজি পেলাই কাম কৰা পদ্ধতি দেখুৱাই, এই কাহিতেমা গাঁও পথাৰৰ এই ৰাস্তাটোৰ এই যিখিনি আমি চেন কেবল পেলাইছোঁ, এই চেন কেবল পেলাই কম সহযোগত তেওঁ যদি পিচটো কৰি দিব পাৰে বা অলপ আৰু ইয়াতকৈ উন্নত কৰি দিব পাৰে, তেওঁক আহ্বান কৰোঁ। কিন্তু তেওঁৰ সেই আহ্বান, আমাৰ আহ্বানবোৰ তেওঁলোকৰ নুবুজে, খালি মানে অলপ ডাঙৰ ডাঙৰ য'ত লাভৱান হয় সেইটো লক্ষ্যহে তেওঁলোকৰ বেছিকে থাকে। কিন্তু হাগ্ৰামা ছাৰক অনুৰোধ কৰিছোঁ, তেওঁতো আশ্বাস দিছে, সপোনো দেখুৱাইছে, সেই সপোনবোৰ আমাকো পূৰণ কৰি দেখুৱাওক। জাননী দিয়া হৈছিল, এই মুহূৰ্তত মানে সংযোগত 3 বা 4 বাৰ জাননী দিয়া হৈছিল, আৰু ইয়াৰ মুহূৰ্তত তেওঁলোকৰ মানে যিটো প্ৰভাৰী BPF দলৰ, তেওঁলোকে আহি গোটেই আমাৰ ছাৰ্ভেটো লৈ গ'ল। কিন্তু তেওঁলোকে যোৱা বছৰ আগৰ বছৰো আমি সেনেকৈ কাম কৰিলোঁ, নিউজত পাই তেওঁলোকে প্ৰভাৰী আহি গোটেই কিমানখিনি ৰাস্তা কৰা হ'ল, চাহ চিতা কৰি ফটো চটো লৈ গ'ল। ফটো চটো লৈ যায় এতিয়া ক'ল কি আমি ঠিক আছে, এইখিনি কাম এইবাৰ আমি কৰি দিম, কিন্তু আজিক লাগিয়ে নাই। সেই প্ৰভাৰীবোৰে এতিয়া কাৰ ব্যৰ্থতাত মগ্ন হৈ আছে সেইটো কথা আমি জ্ঞাত নহয়। সেই হিচাপে আমি আহ্বান কৰিছোঁ, এতিয়া
এই মানুহৰ কামখিনি কৰাৰ কাৰণে যিখিনি মানে আশ্বা আৰু আবেদন আছিল কৰি দিম বুলি, কিন্তু সেইখিনি কাম কৰাত ব্যৰ্থ হৈছে। কিন্তু আজি ৰুলিং পাৰ্টিৰে মানে কেবিনেট মন্ত্ৰীবোৰে আজি এটা গাদ্দাৰী বাক্য দি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।